মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখত। এই দিচাংমুখৰ স্থানীয় ৰাইজে দীৰ্ঘদিনৰ পৰা বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগি আহিছে আৰু যাৰ বাবে দাবী উত্থাপন কৰিছিলে ইয়াতো জল জীৱন মিছন আঁচনিৰ অধীনত ইয়াত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে আৰু সেই অনুসৰিয়ে 2 বছৰ পূৰ্বে ইয়াত জল জীৱন মিছন আঁচনি ইয়াত ৰূপায়ণ কৰিছিলে, কিন্তু আজি পৰ্যন্ত কাৰ্যক্ষম নহ'ল। মই দেখুৱাইছোঁ ইয়াত প্ৰায় 299টা পৰিয়ালক পানী যোগান ধৰিবলৈ 1,22,00,000 টকা ব্যয় সাপেক্ষে ইয়াত এখন জল জীৱন আঁচনি মিছন আঁচনি ৰূপায়ণৰ সিদ্ধান্ত লৈছিলে, কিন্তু 299টা পৰিয়ালটো বাদেই দিয়ক, এটা পৰিয়ালকো এটুপিও বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সক্ষম নহ'ল আজি 2 বছৰে। মই দেখুৱাইছোঁ ইয়াৰ ভিতৰৰ পৰিৱেশটো মই দেখুৱাইছোঁ। বৰ্তমান ইয়াত যি ধৰণে বিদ্যুৎ সংযোগ স্থাপন কৰিব লাগিছিলে, ব্যৱস্থা কৰিব লাগিছিলে, তাৰ কোনো ব্যৱস্থা নকৰিলে, মটৰ স্থাপন নকৰিলে আৰু বৰ্তমান ইয়াত এই যিবিলাক পকী নিৰ্মাণ কৰিছিলে, ইয়াত টেংকি নিৰ্মাণ কৰিছিলে, কেৱল সেইবিলাক নিৰ্মাণ কৰা ভাগেই থাকিলে আৰু বৰ্তমান ইয়াত চৌহদটো চাওক, ইয়াত অপতৃণই আৱৰি ধৰিছে, ইয়াত গছ লতা বনে আৱৰি ধৰিছে আৰু চৌহদটো বৰ্তমান ইয়াত আচলতে পিটনি সদৃশ পৰিবলৈ অৱস্থালৈ গতি কৰিছে। ইয়াত মই স্থানীয় ইয়াত মিচিং জনগোষ্ঠীয় লোক আছে, মই তেওঁলোকৰ পৰা ভাষ্য ল'ম। কি ক'ব? হয়, বলমা কৈবত্ৰ গাঁওখনৰ পানী যোগান ব্যৱস্থা নিৰ্মাণ হৈছিল, কিন্তু অনিয়মভাৱে তেওঁলোকে অপৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ বাবে ৰাইজে 299 ঘৰ মানুহে আজি পৰ্যন্তলৈকে বিশুদ্ধ খোৱা পানী ব্যৱস্থা কৰিব পৰা নাই। ইয়াৰ কণ্ট্ৰেক্টৰ সুপ্ৰতিম দত্তৰ অৱহেলাত আৰু তেওঁলোকৰ মই মতালিত এনেধৰণৰ কাৰ্য হ'বলগীয়া হ'ল। আমি ভাৰত চৰকাৰক এটাই জনাব বিচাৰিছোঁ, আপোনালোকে ঘৰ ঘৰৰ পানী যোগান আঁচনিৰ নামত হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিলে। এই লুণ্ঠনৰ পৰিণতি এয়ে নেকি ৰাইজে ভুগিবলগীয়া হৈছে? ইয়াত পানী পোৱা নাই এতিয়াও 299 ঘৰ মানুহে। হয়, বিভাগীয় কৰ্তৃপক্ষক আমি জনাইছিলোঁ, কিন্তু বিভাগীয় কৰ্তৃপক্ষই দেখিও নেদেখাৰ কুলিৰ বাহুদৰি আছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষক আমি জনাব বিচাৰিছোঁ যে অনতিপলমে 299 ঘৰ মানুহৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগিব। যদি নকৰে তেনেহ'লে আমি ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু বিশুদ্ধ খোৱা পানী পাই আছেনে? নাই পোৱা। কি সমস্যাত পৰিছে? আমি কিবা আইৰণৰ পানীয়ে খাই আছো, আমাক এই টেবৰ পানী লাগে, ফিল্টাৰ পানী। এইটো যে বনাইছিলে ইয়াত একো নাপালে? একো নাই পোৱা, আজি 2 বছৰ হৈছে আৰু। ঘৰত পানী পাইছা নাই বিশুদ্ধ? নাই পোৱা। নাই পোৱা? নাই পোৱা। কি ক'বা? কি আহ্বান জনাবা? পানী নাই পোৱা? নাই পোৱা। নাই পোৱা। হয়, বিশুদ্ধ খোৱা পানীৰ তেওঁলোকে অভাৱত ভুগি আহিছে আৰু আইৰণযুক্ত পানীকে তেওঁলোকে খাবলগীয়া হৈ আহিছে আৰু এই সন্দৰ্ভত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট কাৰ্যালয়ত তেওঁলোকে বহুবাৰ অৱগত কৰিছে, কিন্তু ইয়াৰ পিছতো এই আঁচনিখন কাৰ্যক্ষম কৰিবলৈ সক্ষম নহ'ল। ইয়াৰ আৰু এটা কথা কিন্তু ইতিমধ্যেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে যেতিয়ালৈকে আঁচনিখন সম্পূৰ্ণৰূপে কাৰ্যক্ষম নহ'ব, ৰাইজে বিশুদ্ধ খোৱা পানী নাপাব, তেতিয়ালৈকে কিন্তু যি ধন পুঁজি সেই পুঁজি সম্পূৰ্ণৰূপে মোকলাই নিদিব। গতিকে ইয়াত 1,22,00,000 টকা প্ৰস্তাৱিত ব্যয় আছিলে। গতিকে ঠিকাদাৰে বৰ্তমান আমি জানিব পৰা মতে সংশ্লিষ্ট ঠিকাদাৰে বৰ্তমান সম্পূৰ্ণ বিল তেওঁলোক মোকলাই ল'বলৈ সক্ষম হোৱা নাই, কাৰণ ৰাইজক পানী দিবলৈ সক্ষম হোৱা নাই। আৰু ইয়াত কিন্তু 2 মহৰ যুঁজত বৰ্তমান বীৰনাস্বৰূপ জনসাধাৰণৰ ইয়াত আচলতে সমস্যাত পৰিছে, ভুক্তভোগী হৈছে জনসাধাৰণ। অনাগত সময়ত লক্ষণীয় হ'ব জল জীৱন মিছন আঁচনি ৰূপায়ণৰ নামত যিবিলাক কেলেংকাৰী হৈছে, যিবিলাক অনিয়ম গাফিলতি হৈ আছে, সেইবিলাক কেতিয়া দূৰ কৰি ৰাইজক পানী যোগান ধৰিবলৈ সক্ষম হ'ব বিভাগটোৱে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।